আপোনালোকে যদি ফেচবুক পেজ বনাইছে আৰু আপোনালোকে ফেচবুকত ভিডিঅ' আপলোড কৰে কিন্তু আপোনালোকৰ ভিডিঅ'ত ভিউজ নাহে, মই আজি দেখুৱাম যে কেনেকৈ আপোনালোকে আপোনাৰ ভিডিঅ'ত ভিউজ বঢ়াব লাগিব আৰু কেনেকৈ আপলোড কৰিব লাগিব আৰু কি কৰিলে আপোনাৰ পেজত অতি সোনকালে আপোনাৰ পেজটো গ্ৰ' কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ফেচবুক পেজটো অপেন কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ সকলো ছেটিং সঠিক হৈ আছে নে। যদি আপোনালোকৰ ছেটিং সঠিক হৈ নাথাকে তেনেহ'লে আপোনালোকৰ ভিডিঅ' ভাইৰেল নহ'ব। আপোনালোকে ফাৰ্ষ্ট জানিব লাগিব যে আপোনালোকৰ সকলোবোৰ ছেটিং সঠিক হৈ আছে নে। যদি নাই তেনেহ'লে কিন্তু আপোনালোকৰ ভিডিঅ' ভাইৰেল নহ'ব। আৰু যদি আপোনাৰ ছেটিংবিলাক সকলো শুদ্ধ হৈ আছে তেনেহ'লে আপোনালোকৰ ভিডিঅ' অতি সোনকালে ভাইৰেল হৈ যাব বা মাত্ৰ এক ক্লিকত আপোনাৰ ভিডিঅ'বিলাক সকলো ভাইৰেল হৈ যাব। কেনেকৈ আপোনালোকে চেক কৰিব লাগিব জানি লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৰ্ট প্ৰফাইলত ক্লিক কৰিব, আপোনাৰ প্ৰফেশ্যনেল ডাছবৰ্ডত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, এইফালে চাব দি আছে কণ্টেণ্ট, এই চাব দিছে মনিটাইজ। এতিয়া আপোনালোকে মনিটাইজৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ইয়'ৰ পেজ আৰ্নিং মানি। এতিয়া আপোনালোকে আৰ্নিঙৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। যদি আপোনাৰ ফেচবুকত এইটো পইচা ছবি আহিছে আপোনালোকৰ আৰ্নিং আৰম্ভ হৈ গৈছে। আৰু এতিয়া তলত চাব দি আছে পেজ ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট জানিব লাগিব যে আপোনালোকৰ এই দুটা অপশ্যন, এক নম্বৰত চাব দি আছে ৰিকমেণ্ডেশ্যন আৰু ২ নম্বৰত চাব দি আছে মনিটাইজেশ্যন। আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ এই দুটা অপশ্যন একচেপ্ট হৈ বা এক্টিভ হৈ আছে নাই। যদি আপোনালোকৰ এই দুটা অপশ্যন এক্টিভ হৈ আছে তেনেহ'লে আপোনালোকৰ ভিডিঅ' অতি সোনকালে ভাইৰেল হৈ যাব, আপোনাৰ পেজ গ্ৰ' হৈ আছে। তাৰপিছত আপোনালোকে ইয়াত দেখিব লাগিব যে আপোনাৰ পেজত কোনো ইছ্যু হৈ আছে নেকি। ইয়াত চাব ওপৰত ছবি আহি যাব আৰু ইয়াত চাব দেখুৱাই দিব। যদি আপোনাৰ পেজত কোনো ইছ্যু হৈ আছে ইয়াত শ্ব' কৰিব যে আপোনাৰ পেজত এইটো ইছ্যু হৈ আছে বা এইটো কপিৰাইট লাগি আছে, আপোনালোকে সেইবোৰ কাটি দিব লাগিব। ইয়াত চাব ইয়াত কোনো ইছ্যু নাই। যদি আপোনালোকৰ পেজত ইছ্যু থাকে ইয়াত দেখুৱাই দিব। ইয়াত এইটো ভিডিঅ' শ্ব' কৰিব যে আপোনাৰ ভিডিঅ'ত সেইটোত কপিৰাইট লাগি আছে, এইটো ভিডিঅ' আপোনালোকৰ ডিলিট কৰি ডিলিট সকলো শ্ব' কৰিব। যদি আপোনাৰ চেনেলত কোনো কপিৰাইট নাই আৰু ইয়াত ইয়েছ নাই তেনেহ'লে আপোনাৰ চেনেলটো সকলো সঠিক হৈ আছে, আপোনাৰ ভিডিঅ' অতি সোনকালে ভাইৰেল হৈ যাব। বহুতে কিন্তু পেজ বনাইছে আৰু নাজানে যে পেজটো সঠিক হৈ আছে নে। আপোনালোকে চেক কৰিব যে আপোনালোকৰ পেজটো সঠিক হৈ আছে নে।